Thank you all the children for your constant participation and to all the officials of SCS Autonomous Council as well as district administration. We know that because of independence we are free today as a country which among the three best or four best office in the country we are known as in the whole world. So keeping that in faith, we can't do anything when there was an independence, but being a part of it in our generation, however, we would like to say that we all are a part of it. And on this very occasion, I wish you all a very happy Independence Day. Today it's been raining cats and dogs, but then we don't want you to be drunk too much, and then again you all will be there for the Independence Day march, I suppose. So we would not like to keep you longer. Only there will be a few distribution of the essentials, whatever has been arranged from the district administration. But think of the when India must have got an independence, this rain must have not been anything. Today, when it rained, it looked like we are also a part of it. जब भारत स्वाधीन का लिए ऐसे जा रहा था, when all the freedom fighters were fighting for our country to be free, I don't think that even if the rain was there or it was a sunny day or whatever it is, they must have fought it, and they have fought it. And once they have fought it, we got it. Today it's just the rains. कभी-कभी बारिश तो होता है. We are caring for you, but at the same time, I think the children like more rains than being seated under the tent. Anyway, thank you for all being a part of it. I wish you all a happy Independence Day once again. হয়, আমাৰ তিৰংগা ৰেলী আপোনালোকে ইতিমধ্যে গম পাইছে। আমি প্ৰত্যেক বছৰে অসম চৰকাৰ তথা ভাৰত চৰকাৰে আয়োজন কৰে, আমাৰ জিলাসমূহলৈ আমাক নিৰ্দেশ দিয়ে। আপোনালোকে গম পায় যে তিৰংগা ৰেলী এইটো কাৰণে আয়োজন কৰা যায়, যিহেতু আমি 1947ত 15 আগষ্টত ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰ পৰা আমি নিজৰ দেশখন আমাৰ নিজৰ ইলেক্টেড বডি দি চলাওঁ। আমাৰ মানে ইলেক্টেড প্ৰাইম মিনিষ্টাৰ থাকে, আমাৰ ৰাজ্যত আমাৰ ইলেক্টেড চিফ মিনিষ্টাৰ থাকে, তথা আমি সকলোৱে জানো যে আমাক ভাৰতবৰ্ষ স্বাধীন কৰিবলৈ বহুতো আমাৰ স্বাধীনতা সংগ্ৰামীসকলে নিজৰ জীৱন ত্যাগ কৰিছিল। চ' গতিকে তেওঁলোকক আমি স্মৰণ কৰিবলৈ বা তেওঁলোকক শ্ৰদ্ধাঞ্জলি দিবলৈ আমি সদায় আমি 15 আগষ্ট আমাৰ স্বাধীনতা দিৱস বা আমি আমাৰ ৰিপাব্লিক ডে যোনটো গণতন্ত্ৰ দিৱসত আমি তেওঁলোকক শ্ৰদ্ধাঞ্জলি দিওঁ। চ' আমি সকলোৱে বিভিন্ন ধৰণৰ আমি প্ৰগ্ৰেম পাতো অসমত, বা বিভিন্ন তেনেকুৱা কালচাৰেল প্ৰগ্ৰেম আমি এৰেঞ্জ কৰা হয়। আমাৰ নিজৰ যিখিনি এথনিক যিবোৰ আমাৰ কালচাৰেল এক্টিভিটিছ এইবোৰ দেখাবলৈ আমি দেখুৱাওঁ, কিন্তু এজ এ হোল যেতিয়া আমি অসম ৰাজ্য হিচাপে বা ভাৰতবৰ্ষ হিচাপে আমি দুটা দিন আমি মানে পালন কৰোঁ, 26 জানুৱাৰী আৰু 15 আগষ্ট, য'ত আমি ইৰেছপেক্টিভ অফ আমাৰ ৰিলিজিয়ন, ইৰেছপেক্টিভ অফ কাষ্ট এণ্ড ক্ৰীড, আমি সকলোৱে আমি একেলগে গোট খাওঁ আৰু আমি এই তিৰংগা ৰেলী আমি এই দুটা যিটো আমাৰ ৰিপাব্লিক ডে আৰু আমাৰ ইণ্ডিপেণ্ডেন্স ডেটো আমি পালন কৰোঁ। চ' গতিকে আমাৰ অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ নিৰ্দেশ মতে আমি এই তিৰংগা ৰেলীখন আয়োজন কৰিছোঁ। চ' ইয়াতে সকলো ধৰণৰ আমাৰ বিভিন্ন টাইপছ কাষ্ট এণ্ড ক্ৰিয়েটছ বা ইৰেছপেক্টিভ অফ ৰিলিজনছ আমি ইয়াতে পাৰ্টিচিপেট কৰিছোঁ, যাতে আমি আমাৰ যিসকল নৱপ্ৰজন্ম আছে তেওঁলোকক আমি এইটোৱে দেখাব পাৰোঁ যে আমি যিহেতু আজিকালি আপোনালোকে জানে যে আজিকালিৰ যিটো যুগ, চ' আমি বহুতে পাহৰি গৈছোঁ আমি 15 আগষ্টত 1947ত আমাৰ কি আছিলে, বা 26 জানুৱাৰী 1950ত আমাৰ কি হৈছিলে, গোটেইখিনি কথা আমাৰ নৱপ্ৰজন্ম যাতে তেওঁলোকে কেৰি অভাৰ কৰি যায়। আমাৰ যিসকল আমাৰ দেশলৈ আমাৰ স্বাধীনতা সংগ্ৰামীসকলে তেওঁলোকে নিজৰ জীৱন ত্যাগ কৰি আমাৰ স্বাধীন ভাৰত কৰিছিল বা স্বাধীনতা আনিছিল, তেওঁলোকক আমি সদায় স্মৰণ কৰোঁ, বা আমাৰ নৱপ্ৰজন্মই যাতে তেওঁলোকক মনত থাকে তেওঁলোকে কিমান কষ্ট কৰি আমাৰ দেশক মানে স্বাধীন কৰিছিল ব্ৰিটিছৰ শাসনৰ পৰা। চ' গতিকে এই সকলোবোৰ আমি
মনত ৰাখি এই ত্ৰিৰংগা যাত্ৰাটো আৰম্ভ কৰিছো, যাতে আমি নৱপ্ৰজন্মখিনি তেওঁলোকক বুজাই দিব পাৰো বা তেওঁলোকে আমাৰ এই যাত্ৰাটো কেৰি ফৰৱাৰ্ড কৰিব পাৰে।